মধুপুৰত মথুৰা কংসৰ কাৰাগাৰৰ অন্ধকূপ তাৰ পৰাই প্ৰভু ভগৱন্তে লীলা আৰম্ভ কৰিছে জীৱৰ লীলাটো আৰম্ভ হয় অন্ধকাৰ গৰ্ভৰ পৰা মাতৃগৰ্ভতেই সেইটো অন্ধকাৰ গৰ্ভতেই জীৱৰ প্ৰথম চৈতন্য শক্তি জাগ্ৰত হয় তাৰ পিছত লাহে লাহে বৃদ্ধি হয় আৰু এনেদৰে পোহৰলৈকে আহে বা যি কি নহওক এতিয়া সেই কৃষ্ণই মথুৰাৰ পৰা গৈ তেওঁ ব্ৰজধামত উপস্থিত হৈ যিবোৰ লীলা কৰিব লাগে সেই লীলাৰ মাজেৰে তেওঁ দেখুৱাই দেখুৱাই গৈ আছে বুজাই বুজাই গৈ আছে যে আচলতে মই মানুহ নহয় দেই মই আচলতে কোন তোমালোকে বুজি চোৱা মই ঈশ্বৰ বুলি তেওঁ কোৱা নাই কিন্তু মই যে মনুষ্য নহয় তেওঁ কৰ্মই তেওঁ দেখুৱাই দি আছে 3 দিনৰ দিনাখনে গৈ পুতনা উপস্থিত 7 দিনৰ দিনাখনে পুতনাক বধ কৰিলে কোনে গবই নোৱাৰিলে তাৰপিছত চক্ৰপাত অসুৰকো তেওঁ আকাশতে গলত চেপি মাৰি থৈ দিলে কোনে গমেই নাপায় যে কৃষ্ণই মাৰিছে বুলি গৰু গাড়ীখন শকতক তেওঁ উভতাই পেলাই সকলোকে চমকিত কৰি দিলে কোনেও বিশ্বাস কৰা নাই সেয়া কৃষ্ণই কৰিছে বুলি দুডাল প্ৰকাণ্ড অৰ্জুন গছক তেওঁ একে টানতে ভাঙি পেলাই দিলে উভালি পেলাই দিলে কোনেও গমেই নাপালে সেই কৃষ্ণই কৰিছে বুলি কিন্তু লাহে লাহে যেতিয়া ব্ৰজধামত গৈ বৃন্দাবনত যেতিয়া গৰু চৰাবলৈ গৈছে গৰু চৰাবলৈ যাওঁতে লগৰীয়াবিলাকৰ সন্মুখত যিবোৰ লীলা কৰি দেখুৱালে তেওঁলোকে বিশ্বাস কৰিলে বৎসাসুৰ নামৰ মহাবৃত্তটো তেওঁ সেই গোৱালসকলৰ লগত থাকোঁতেই তেওঁলোকৰ সন্মুখতে মাৰি পেলালে কালিন্দী হ্ৰদত কালিক দমন কৰিলে এইখিনি কথা কিন্তু ব্ৰজবাসীয়ে কিন্তু দেখা পাইছে তাৰপিছতহে লাহে লাহে অনুভৱ হৈ আছে যে আচলতে এইজন মানুহ নহয় এইজন জগতৰ ঈশ্বৰ এওঁ কাৰণতহে আমি বৰ আনন্দ মনেৰে এইখন সংসাৰ যিদিনাখনেই কৃষ্ণই আহি ব্ৰজধামত নন্দৰ গৃহত যেতিয়া তেওঁ পদাৰ্পণ কৰিলে সিদিনাখনৰ পৰাই আমাৰ সকলোৰে মন প্ৰাণ আনন্দত পুলকিত হৈছে তাৰ মাজতে যেনিবা দৈত্য দানৱসকল আহিল সেই সকলকো কিন্তু কৃষ্ণই কিবা প্ৰকাৰে তেওঁলোকক মাৰিলে অৰ্থাৎ আমাক ৰক্ষা কৰিবৰ কাৰণে তেওঁ বৃন্দাবনত আহিছে এই ধাৰণাটো লৈ লৈ এটা সময়ত গোপীসকলৰ মনত দৃঢ়তাৰে এই ধাৰণাটো সোমাই গ'ল যে আচলতে ইমান দিনে যিজন কৃষ্ণক প্ৰাণৰ স্বামী বুলি আমি অপেক্ষা কৰি আছোঁ এইজন প্ৰাণৰ স্বামী কোনদিনাখন পাম আমাৰ মনে সদায় তপ কৰি আছে কিন্তু সেইজনক কি ৰূপত আহিব আমি এতিয়ালৈকে গম পোৱা নাছিলোঁ কিন্তু নন্দৰ পুত্ৰই সেইজনেই হ'ব লাগে যিজনক আমি সদায় বিচাৰি আছোঁ গতিকে আমি তেওঁক স্বামী হিচাপে বিচাৰি আছোঁ কিন্তু তেওঁ যেতিয়া ইমান দিন আহি পোৱা নাই আমি কি কৰি থাকিম কাক ক'ম গতিকে বিষয়ৰ মায়াত তেওঁলোকেও বন্দী কৰাৰ চলেৰে গৃহবাস কৰিছে কাৰোবাৰ লগত বৈবাহিক সম্বন্ধ কৰিছে পুত্ৰ কন্যা সন্ততি ভৰণ পোষণৰ কৰ্মখিনি কৰিছে কিন্তু এই কৰ্মখিনি যিমানে যি নকওক সেই অন্তৰাত্মাত কিন্তু সেই নেদেখাজনকেই তেওঁলোকে সদায় তুতি কৰি থাকি প্ৰমাণ পাই গ'ল যে নন্দৰ পুত্ৰকে সেই প্ৰভু ভগৱন্তৰ স্বৰূপত আমি বুজিবৰ কাৰণে বাধ্য গতিকে সেইজনে আমাৰ স্বামী সেইজনক এতিয়া কেনেকৈ পাওঁ লৌকিকত এটা ডাঙৰ প্ৰশ্ন ডাঙৰ সমস্যা এগৰাকী বিবাহিতা নাৰীয়ে সৰু হওক ডাঙৰ হওক যুৱক হওক বৃদ্ধ হওক বুলি কথা নাই অন্য এজন পুৰুষক স্বামী হিচাপে সম্বোধন কৰা স্বামী হিচাপে পোৱাৰ বাসনাটো কেতিয়াও দেখুৱাব নোৱাৰে তাতেতো ঈশ্বৰ বুলি গণ্য কৰা ব্যৱস্থাটো নিজৰ কিন্তু সমাজে কি মানিব নন্দৰ পুত্ৰক স্বামী হিচাপে পাবৰ কাৰণে কোনো কাৰণত তেওঁলোক সমৰ্থ নহয় বয়সতো তেওঁলোক বহু বৃদ্ধ আৰু সেই কুল কোমলীয়া ল'ৰাটো স্বামী হিচাপে পোৱাৰ বাসনা যেতিয়া তেওঁলোকৰ জাগিল তেতিয়া চিন্তা কৰিলে যে আমি তেওঁক যদি আমি স্বামী হিচাপে পাব লাগে নন্দ পুত্ৰক কাৰণ সেইজনেইতো পৰমেশ্বৰ সেইটো কাৰণতহে তেওঁ আহিছে আমাৰ ওচৰলৈ গতিকে
নিজে কৰিব নোৱাৰা কৰ্মটো সাধন কৰিবৰ কাৰণে আনৰ সহায় ল'ব লাগিব, হয়নে নাই বাৰু কওকচোন? গতিকে সেইসকলে কাৰ সহায় ল'লে? দুৰ্গাৰ সহায় ল'লে। দুৰ্গাক তেওঁলোকে পূজা কৰিলে। কাত্যায়নী দেৱীক, কাত্যায়নী দুৰ্গাৰ এটা নাম, এটা ৰূপ। কাত্যায়নী দেৱী যেতিয়া তেওঁলোকে 1 মাহ ব্ৰত কৰি সেই কাত্যায়নী পূজা সমাপ্ত কৰিলে, সমাপ্ত কৰি কিনে এটাই বিচাৰিছে, নন্দপুত্ৰ স্বামীক আমি যেনেকেই নহওক আমি যেন স্বামী হিচাপে পাব লাগে। গতিকে কেনেকৈ পাওঁ সেই ব্যৱস্থাটো আপুনি কৰিব। এই বুলি দেৱীৰ ওচৰত যেতিয়া তুতি কৰি আছে, ভগৱন্তেতো চিনি পাই গৈছে, বুজি পাই গৈছে যে এওঁলোকে এতিয়া মোক যি ৰূপত বিচাৰিছে মইতো এইটো ৰূপত আজি যাব নোৱাৰিম। গতিকে যজ্ঞ যিদিনাখন সফল হ'ল, সমাপন হ'ল, সফল বুলি কোৱা নাই, সমাপন হোৱাৰ দিনা সেই কালিন্দী হ্ৰদত নামি তেওঁলোকে ৰাতিপুৱাই সূৰ্য স্নান কৰিলে। সূৰ্য স্নান কৰিলে যজ্ঞ সমাপ্ত হ'ব। যজ্ঞ সমাপ্ত হ'লেই যজ্ঞৰ ফলটো পাব লাগে। কিন্তু এতিয়া কৃষ্ণই নন্দপুত্ৰ হৈ কেনেকৈ তেওঁ যাব? যিজন পৰম ঈশ্বৰক তেওঁলোকে বিচাৰিছে সেইজন এতিয়া যদিও কৃষ্ণই কৈছে কিন্তু মইতো এতিয়াতো নন্দৰ পুত্ৰ হৈ আছোঁ, নন্দ পুত্ৰ ৰূপে তেওঁলোকে মোক বিচাৰিছে। গতিকে নন্দ পুত্ৰ হিচাপে মই আজি তেওঁলোকক দেখা দিব লাগিব। বস্ত্ৰ খুলুকাই যেতিয়া তেওঁলোকে পূজাৰ বিধি অনুসাৰে দিগম্বৰ বেশেৰে জলত স্নান কৰি আছে, সূৰ্যক পূজা কৰি আছে, দুষ্ট বুদ্ধিৰে নন্দ পুত্ৰ কৃষ্ণই গৈ তেওঁলোকৰ বস্ত্ৰ হৰণ কৰিলে। বস্ত্ৰ হৰণ কৰি কদম্বৰ গছৰ ওপৰত উঠি যেতিয়া বাঁহীৰ মাত বজাই দিছে, তেতিয়াহে গোপীসকল সচকিত হৈছে যে সঁচাকৈ কি কথা হ'ল। নন্দ পুত্ৰই আহি বোলে আমাৰ বস্ত্ৰখিনি গুটি কিনি লাগিব, এতিয়া আমি পাৰলৈ কেনেকৈ উঠিম? এয়া মনুষ্যৰ যিটো মায়াৰ যিটো জ্ঞান ধাৰণা থকাৰ কাৰণত এতিয়া পৰপুৰুষৰ আগত নিজৰ দেহ বা ৰূপ কেতিয়াও প্ৰদৰ্শন কৰাৰ ধৃষ্টতা কৰিব নোৱাৰে। সেইহ'লে নিজৰ সতীত্বটো নষ্ট হৈ যাব। গতিকে তেওঁলোকে এতিয়া পানীৰ পৰাই ভগৱন্তক স্তুতি কৰিছিল। কিন্তু ভগৱন্তে কৈছে, মনেৰে সৈতে ভগৱন্তে কৈছে, তোমালোকেতো মোক স্বামী হিচাপে বিচাৰিছা। গতিকে স্বামী হিচাপে বিচাৰিলে তোমালোকে ভাৰ্যা হিচাপে মোৰ ওচৰলৈ আহিব লাগিব, হয়নে? গতিকে তোমালোকৰ আজি দেহৰ প্ৰতি কিমান মমতা আছে আমি প্ৰমাণটো পাব লাগিব। যি ভাৰ্যাই নিজৰ সমস্ত দেহটোক স্বামীৰ ওচৰত সমৰ্পণ কৰিব নোৱাৰে, বস্ত্ৰ অলংকাৰ ক'ত আছে এই জ্ঞানটো যিসকলে ত্যাগ কৰিব নোৱাৰে সেইসকলেতো স্বামী ভজিব নোৱাৰে। গতিকে তোমালোকে যদি সঁচাকৈ মোক স্বামী ভজন কৰিছা, তেতিয়াহ'লে তোমালোকে যিটো ব্যৱস্থাৰে মোক পূজা কৰিব লাগে এই ব্যৱস্থাৰে কৰা। তোমালোকৰ দেহ ৰূপ এইবিলাকৰ প্ৰতি মোহটো নাইকিয়া কৰা। ধৰ্ম অধৰ্মৰ কথা বাদ দিয়া। ঈশ্বৰক পোৱাৰ পিছত ধৰ্মৰ কাম নাই, অধৰ্মৰ কাম নাই। গতিকে সেইকাৰণে কৈছে তোমালোকে মোক স্তুতি কৰা, কাৰণ মোকটোতো ঈশ্বৰ বুলি গণ্য কৰিলা, স্বামী বুলি গণ্য কৰিলা, মোক তুতি কৰা। তুতি কৰিবলৈ যাওঁতে এখন হাতেৰে তুতি কৰিলে উপায় নহ'ব। এখন হাতে কৰিলে নহ'ব, দুখন হাতে কৰা। ঈশ্বৰক কিবা এখন হাতেৰে তুতি কৰে নেকি? হয়নে? দুইখন হাতেৰে তুতি কৰা। তাৰপিছত দুয়োখন হাত ওপৰলৈ কৰি তুতি কৰিছে, কৈছে নহয় পানীত থাকিলে নহ'ব, তোমালোকে পাৰলৈ আহা। মইতো পাৰত আছোঁ, বস্ত্ৰ মই পাৰতহে দিম। যেতিয়া প্ৰভু ভগৱন্তে তেনেকৈ ক'লে, মুহূৰ্তৰ ভিতৰতে তেওঁলোকৰ সমস্ত দেহৰ প্ৰতি মায়া নাইকিয়া হৈ গ'ল। দেহটো লগত আছেনে নাই পাহৰি গ'ল। তেতিয়া ভক্তি ভাৱনাৰে কৃষ্ণক ঈশ্বৰ জ্ঞান কৰি যেতিয়া তুতি কৰিলে, সেইখিনি সময়ত সেইজন নন্দ পুত্ৰ বুলি তেওঁলোকৰ মনত ধাৰণাটো নাইকিয়া হৈ গ'ল। তাৰ পিছতে স্বয়ং প্ৰভু ভগৱন্তে তেতিয়া তেওঁলোকক ক'লে, হ'ব তোমালোকে মনত যিটো বাঞ্ছা কৰিছা মই পূৰণ কৰিম, কিন্তু আজিৰ পৰা এক বছৰ তোমালোকে মোক এই ধাৰণাৰে তপ কৰা, এই ধাৰণাৰে মোক অপেক্ষা কৰা, আৰু মই এটা বছৰ পিছত
তোমালোকৰ সমস্ত মনৰ কামনা পূৰণ কৰিম। গতিকে ইয়াৰ আগতে তুমি দেৱী ভক্তিহে কৰিছিলা, এতিয়া মোক ঈশ্বৰ ভক্তি কৰা। দেৱী ভক্তি কৰিলে 1 মাহ, ঈশ্বৰ ভক্তি কৰিব লাগিব 1 বছৰ। তাৰ পিছত মই আহি তোমালোকৰ সমস্ত মনৰ বাসনা মই পূৰণ কৰিম। এই সূত্ৰে আজি 100 বছৰৰ পিছত স্বয়ং কৃষ্ণ প্ৰভু ভগৱতে গণি গণি পাই গ'ল যে তেওঁলোকৰ 100 বছৰ 1 বছৰ তপ সমাপ্ত। এতিয়া মই তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ কৰিব লাগিব। তেওঁলোকে বিচাৰিছে মই কাম ভাবে। এতিয়াতো মোৰ কাম ভাবৰ কোনো কথাই নাই, কাৰণ মই সমস্ত ইন্দ্ৰিয়ৰ পতি হৈ আছো। কামনা বাসনা মায়া এইবিলাক মোৰ অধীন। গতিকে মই তেওঁলোকৰ কাৰণে আকৌ কামত মই আজি দ্ৰৱীভূত হ'ব লাগিব। এই কাৰণে তেওঁ কৈছে যে মই কাৰ প্ৰেমত দ্ৰৱীভূত হ'ম? মইতো গোপীসকলৰ প্ৰেমত মইতো মত্ত হ'ব নোৱাৰো। কিন্তু বিধিত তেওঁ এটা লীলাৰে বান্ধ খাই আছে। তেওঁ হাৰ্যাৰূপে লক্ষ্মী, তেওঁৰ যিটো স্থান দিছে, তেওঁ লক্ষ্মীৰ লগতহে ৰমণ কৰিব পাৰে, বেলেগৰ লগততো নোৱাৰে। গতিকে যোগমায়াক মাতি পঠিয়ালে, মোৰ লক্ষ্মীক তুমি সদায় পৰে মোৰ ওচৰলৈকে আনি দিয়া। তেওঁৰ ৰূপটো দেখিহে বাকীখিনি কৰ্মখিনি কৰিব পাৰি। যোগমায়াই সমস্ত বৃন্দাবনত যোগমায়াৰ শক্তি প্ৰয়োগ কৰি দিলে। শক্তি প্ৰয়োগ কৰি দিয়াৰ লগে লগে নিশাৰ বৃন্দাবন লক্ষ্মীময় হৈ পৰিল, জাতিষ্কাৰ হৈ পৰিল। যতে দেখে লক্ষ্মীৰ সেই সুন্দৰ দেহটো দেখাৰ লগে লগে ভগৱন্তৰ হৃদয়টো বোলে কামনাৰ উদ্ৰেক হৈ গ'ল। সেই লক্ষ্মীৰ কামত উদ্ৰেক হৈ তেওঁ বাংশী বজাই দিলে। মনৰ আনন্দত যিটো আমাৰ অনুভূতি প্ৰকাশ হয়, সেই অনুভূতিটো বাহিৰ সুৰেৰে প্ৰকাশ কৰি দিয়াৰ লগে লগে ব্ৰজধামত শুই থকা সেই গোপীসকলৰ মন প্ৰাণ চিত্ত বিগলিত হৈ গ'ল। তেওঁলোকে বুজি পাই গ'ল যে প্ৰাণৰ কৃষ্ণই মোক মাতিছে। 1 বছৰ পিছত তেওঁ মোক মনৰ বাঞ্ছা পূৰণ কৰিম বুলি কৈছিল। গতিকে সেইজন কৃষ্ণ আজি মধ্যৰাতি মোক বিচাৰিছে। সমস্ত কথা পাহৰি গ'ল। নিজে ঘৰৰ পৰা কেনেকৈ ওলাই আহিলে ক'ব নোৱাৰে। আৰু প্ৰত্যেককে ওলাই আহোঁতে বাটতহে লগ পাইছে যে ইগৰাকী সিগৰাকী একেজনকে বিচাৰি আহিছে। আৰু সেইসকলে আহি কৃষ্ণক লগ কৰিলে। কৃষ্ণই নজনাও ভাও জুৰিলে। ইমান মহা এই মানে নিশা ইমান উধাটো খাই মোৰ ওচৰলৈ অহাৰ কাৰণ কি বুলি তেওঁলোকক প্ৰথমতে পৰীক্ষা ল'লে। তাৰপিছত প্ৰমাণ হৈ গ'ল যে তোমাৰ কাৰণে আমি সমস্ত ত্যাগ কৰি আহিছোঁ, তুমি আমাক আৰু এতিয়া অনাদৰ নকৰিবা, ঘূৰাই নপঠাবা। গতিকে আমাৰ মনৰ বাঞ্ছা তুমি পূৰণ কৰা। তেওঁলোকৰ কথা মতে ভগৱন্তে মনৰ বাঞ্ছা পূৰণ কৰিলে। কিন্তু তাৰপিছত কি হ'ল? গোপীসকল বোলে মনত লাহে লাহে অহংকাৰ ভাৱ আহিল। কৃষ্ণই ঈশ্বৰৰ জ্ঞান ধাৰণাটো বাদ দি মায়াত তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰা সাধাৰণ এটা বিষয়ী যুৱকৰ ভাও লৈ যে মানে গোপীসকলে যি কয় তাকেই মানে। গোপীসকলৰ কানি কাপোৰ পৰ্যন্ত তেওঁ, ভৰিত পিন্ধা চেণ্ডেল পৰ্যন্ত তেওঁ কঢ়িয়াই লৈ ফুৰিব লগা হ'ল। গতিকে এনেকুৱা আচৰণ দেখি গোপীসকলে চিন্তা কৰিলে যে মই নাথাকিলে কৃষ্ণই কোনো কাৰণত শান্তি থাকিব নোৱাৰে, গতিকে মোক কেতিয়াও তেওঁ এৰিব নোৱাৰে, ইত্যাদি ইত্যাদি অহংকাৰী ভাৱ অহাৰ কাৰণত ভগৱন্তে তেওঁলোকৰ মনৰ সেই অহংকাৰটো নাশ কৰিবৰ কাৰণে হঠাৎ নাইকিয়া হৈ গ'ল। তাৰপিছত তেওঁলোকৰ অনুভৱ হৈ গ'ল, বিচাৰি বিচাৰি হাহাকাৰ লাগিল। আৰু তেওঁলোকে শেষত যেতিয়া কৃষ্ণলীলা আৰম্ভ কৰি দিলে, কৃষ্ণ জন্মৰ পৰা কি কি লীলা কৰিলে বৃন্দাবনত, সেই লীলাৰ মাজেৰে কৃষ্ণৰ বিৰহৰ বেদনা তেওঁলোকে যেতিয়া নাশ কৰিবলৈ বিচাৰিলে, আৰু সেইজন কৃষ্ণ যেতিয়া সমস্ততে আছে বুলি তেওঁলোকে জ্ঞান আছে, তেওঁ ইচ্ছা কৰি লুকাই আছে, কিন্তু আমাক তেওঁ দেখি আছে। গতিকে সেইজন কৃষ্ণই যেতিয়ালৈকে সন্তুষ্ট নহয়, নিজে যেতিয়া ইচ্ছা নকৰে, পুনৰ তেওঁলোকে ঘূৰি আমাৰ ওচৰলৈকে নাহে। সেইকাৰণে তেওঁলোকে কৃষ্ণৰ লীলা মত্ত হৈ থাকোঁতে থাকোঁতে কান্দি কান্দি হাহাকাৰ কৰি থাকোঁতে কৃষ্ণই তেতিয়া তেওঁলোকৰ মনৰ দুখটো বুজি পালে
সমস্ত বিষয়ৰ মল তেওঁলোকৰ দেহৰ পৰা আঁতৰি আহি পৰম শুদ্ধ হ'ল। সেইকাৰণে পুনৰবাৰ হঠাতে কৃষ্ণক দেখুৱাই কৃষ্ণৰ ৰূপ ল'লে আৰু গোপীসকলক পুনৰবাৰ দেখা দিলে। তাৰ পিছৰে পৰা এই মহাভাগৱতৰ পদবন্ধৰ যিটো মহাৰাসলীলা, প্ৰত্যেক গোপীৰ লগতে যত গোপী তত কৃষ্ণ হিচাপে প্ৰত্যেকৰে অংগে অংগে যি এটা স্পৰ্শন আৰু সেই স্পৰ্শনৰ মহা অনুভৱ কেনেকৈ গোপীসকলে কৰিলে তাৰ এই সুন্দৰ বৰ্ণনাৰে আজি মহাৰাসলীলা আৰম্ভ হৈছে। আহক আমি পদৰ মাজলৈকে আমি আগবাঢ়ি যাওঁ। প্ৰভু কিবা এটা কম বুলি কৈছিলোঁ কৃষ্ণ। হয়, যেনেকৈ আপুনি প্ৰস্তুতিটোৰ বিষয়ে আৰম্ভণি যেনেকৈ ক'লে, এই প্ৰস্তুতিৰ ক্ষেত্ৰত আমাৰ ভকতৰ সামঞ্জস্য কোনো কথা এটা ক'ব বিচাৰিছোঁ। জয় কৃষ্ণ। যেনেকৈ যে গোপীসকলে কেইটাইনী ব্ৰতৰ মাজেৰে কৃষ্ণক স্বামী পাবৰ বাবে প্ৰস্তুতি চলাইছে, তদ্ৰূপ আমাৰ গুৰুজনে আমাৰ ভকতক বান্ধি দিয়ে যে আনৰ দেৱ দেৱী নকৰিবাকে ভক্তি হ'ব বিচাৰে বুলি কৈছে। গতিকে এতিয়া আমি যদি সকলোৱে আনৰ যাওঁ, কৃষ্ণক অন্যান্য শৰণলৈ যাব বিচাৰিছে, তাত যদি আনৰ দেৱ দেৱী সেৱাক তেতিয়াহ'লে আমাৰ আনৰ দেৱ দেৱী নকৰিবাকে এই তাত্বিক কথাটো অকণমান কৃষ্ণ। এইখিনিতে আমাৰ পাক লাগে দিয়ক। আমি অল্পমতীসকলৰ কাৰণে ডাঙৰ সমস্যা। ভৰিখন আগুৱালেও খালতে পৰোঁ আৰু পিছুৱালেও খালত পৰোঁ। এতিয়া ভৰিখন লৰচৰ নকৰিলেও নহয়, হয়নে? গতিকে এইটো ৰূপত আমি আছোঁ। শব্দকেইটা একেটাই শব্দ, কিন্তু তাৰ তত্ত্বটো আমি উপলব্ধি কৰাটো বৰ জটিল। এতিয়া অন্য দেৱী দেৱ নকৰিবা সেৱ, ধেমালি কথা কোৱা নাই। কিন্তু অন্য দেৱী দেৱক যদি আমি ভকত বনাব পাৰোঁ, ভকত ৰূপে যদি চিনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সেৱা কৰাটো অসুবিধা কি আছে? আমি ইজনে সিজনক জানো আমি সেৱা কৰা নাই, নমস্কাৰ কৰা নাই, ভৰিত চোৱা নাই? কিন্তু আমাৰ উপলক্ষটো কি? উপলক্ষটো আপুনি নহয়, উপলক্ষটো মই নহয়। মোক যে আপোনালোকে, মোক বুলি নকওঁ, আমাক যে আপোনালোকে যে ঈশ্বৰ বুলি প্ৰভু বুলি যে সেৱা কৰিলে, উপলক্ষটো মই নহয়, মই হৰেশ্বৰ পাতৰ। মোক হৰেশ্বৰ পাতক আপোনালোকে সেৱা কৰা নাই। সেৱা কৰিছে কাক? মোৰ জৰিয়তে সেইজনক আপোনালোকে ধ্যান কৰি সেৱা কৰিছে। সেই ঈশ্বৰ বুলি কোৱাৰ লগে লগে সেইজনে কৰিছে। মইতো ঈশ্বৰ হ'ব নোৱাৰোঁ, কিন্তু মোক ঈশ্বৰ বুলি কোৱা মানে কি? যে সেইজন ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ হোৱাৰ কাৰণে মোকো আপুনি ঈশ্বৰেই দেখিলে। গতিকে সেইকাৰণে মোক আপোনালোকে যে সেৱা কৰিছে এইটো ভুল নহয়। মই যে আপোনালোকক সেৱা কৰিছোঁ ভুল হ'ব নোৱাৰে। ঠিক তেনেকৈ অন্য দেৱী দেৱক সেৱা কৰাটো কেতিয়াও আমাৰ কাৰণে ভুল হ'ব নোৱাৰে। কিন্তু যদি আমাৰ উপলক্ষটো সেইজন হয়, চাওক দেই, আজি গোপীসকলে কাত্যায়নী ব্ৰত কৰিলে, গোপীসকলে দুৰ্গা পূজা কৰিলে, কিন্তু দুৰ্গাৰ পৰা কি বিচাৰিলে? প্ৰভু হে মাতৃ, যে আমাক এটা বৰ দিয়ক, আমি যেন কৃষ্ণক স্বামী হিচাপে পাওঁ। উপলক্ষটো কৃষ্ণ। গতিকে এইটো কথা আমি সদায় জানিব লাগিব। যিটো কাৰ্য আমি নিজে সাধন কৰিব নোৱাৰোঁ, সেই কৰ্মটোৰ কাৰণে আমি কোনোবা দেৱক আমি আশ্ৰয় ল'বই লাগিব। দেৱেহে আমাক দেখুৱাই দিব ৰাস্তাটো। কিন্তু আমি যদি ভাবোঁ তুমিয়ে ঈশ্বৰ প্ৰভু, তুমিয়ে মোক সমস্ত কৰা, তেতিয়াহ'লে আমি জাগা বিচাৰি নাপাম, তাতেই বন্ধ হৈ থাকিব লাগিব। তেওঁৱেই গতি পোৱা নাই, ক'বলৈ গ'লে তেওঁৱেই ঈশ্বৰৰ ওচৰলৈকে যাব পৰা নাই, ৰাস্তাটোহে দেখুৱাই দিব পাৰে। গতিকে তদ্ৰূপ শংকৰ গুৰুজনে কৈছে, যিজনে একান্তভাৱে কৃষ্ণক এবাৰ যদি ভজনা কৰিছে, দৃঢ়ভাৱে যদি বিশ্বাস কৰিছে, সেইজনে অন্য দেৱক কেতিয়াও ঈশ্বৰ জ্ঞান কৰিব নোৱাৰে। গতিকে ঈশ্বৰ জ্ঞান কৰিব কেনেকৈ? যিজন ঈশ্বৰে সমস্ত সৃষ্টি কৰিছে, সমস্ত স্থিতি কৰি আছে, সংহাৰ কৰি আছে, সেইজনে যি ইচ্ছা তাকে কৰিব। কিন্তু তেওঁৰ তত্ত্বটো যদি বুজি নাপাওঁ, তেতিয়াহ'লে আমি গুৰুৰ শৰণ ল'ব লাগিব, দেৱৰ শৰণ ল'ব লাগিব। আমাৰ তত্ত্বই দিছে গুৰু, দেৱ, নাম, ভকত, এই চাৰি তাৰ শৰণৰ জৰিয়তে যদি আমি আগুৱাই নাযাওঁ, তেতিয়াহ'লে ভগৱন্তৰ স্বৰূপটো আমি বুজি নাপাওঁ। গতিকে কোনে কি ব্যাখ্যা দিয়ে বেলেগ কথা, কোনে কি বুজি পায় বেলেগ কথা। এটা শব্দকে মানুহে বহুটা অৰ্থ ল'ব পাৰে, কিন্তু আত্মতত্ত্বই যিটো বিচাৰিব, তুমি যদি সেই ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ
দুৰ্গাকে কালিকে আদি কৰি এই সকলোকেই যদি আপুনি ভাবে যে তুমিয়ে মোৰ সৰ্বময় কৰ্তা, তুমিয়ে মোৰ মুক্তিদাতা, নহ'ব। মুক্তিদাতাৰ ৰূপত ভকতে কামনা কৰে। যদি সেই ভকতে মুক্তি নিবিচাৰি যদি মায়াত ভুজিব লাগে, আপুনি দেৱতা পূজক। দেৱতাসকলক কৈ দিছে, যোৱা, তোমালোকৰ অধিকাৰ আছে, কাৰণ মুক্তি বিচৰাজনৰ ওচৰত মোৰ দায়বদ্ধতা আছে। ভগৱানে কয় যে মোৰ ওচৰলৈ পঠাই দিয়া বুলি তেওঁলোকক নিশ্চয় আজ্ঞা দি থৈছে। সেইকাৰণে শিৱইও কৈছে, শিৱক ভক্তি কৰা নাই, শিৱৰ ওচৰত গৈ পূজা কৰিছে। বহুতে শৰণ লৈছে যে বিষ্ণুক পাব পৰা মন্ত্ৰটো মোক শিকাই দিয়ক। 10% কৈছে শিৱক যে বিষ্ণুক বিচাৰি যাওঁ। এতিয়া মই কিন্তু বিষ্ণুক বিচাৰি যোৱাৰ ৰাস্তাটো মই চিনি পোৱা নাই। শিৱই কৈছে, নাই নাই, তোমাৰ মানে ৰাস্তাটো ভুল হৈছে, বিষ্ণুৰ ওচৰলৈ যাব লগা হ'লে এইটো ৰাস্তা নাপাবা। তেতিয়া কৈছে যে কি ৰাস্তাই যাব লাগে বিষ্ণুৰ ওচৰত পোৱাকৈ আপুনি মোক সহায় কৰক। তেতিয়াহ'লে শিৱই কৈছে, মোক গুৰু মানা ভাই, মইতো এনেইতো ঈশ্বৰ তত্ত্বটো মই তোমাক দিব নোৱাৰোঁ। ঈশ্বৰৰ ব্ৰহ্মময় মন্ত্ৰবিলাক কোনোবাই সুধিলে বুলি মই ক'ম নেকি? মোক গুৰু মানা, তেতিয়া মই ৰাস্তাটো দেখুৱাই দিম। তেতিয়া 10% গুৰু মানিলে। তাৰপিছত শিৱই এই ৰুদ্ৰ গীতাৰ যিটো তত্ত্ব, সেইখিনি তত্ত্ব প্ৰদান কৰি ঈশ্বৰৰ পোৱাৰ সমস্ত মন্ত্ৰ শিকাই দিলে। গতিকে সেইসকল গৈ পালেগৈ। এতিয়া সেই শিৱই নিজে ক'ব লাগিছিল নেকি যে নাই নাই, তুমি যি বিচাৰিছা মই দিব পাৰোঁ দিয়া? কিয় বিষ্ণুৰ ওচৰত যাব লাগে? কোনো দেৱই সেইটো কেতিয়াও ক'ব নোৱাৰে। কিন্তু আমি বিষয়ত গুঞ্জি থকা সকলে তাতেই আমি উজুতি খাই আছোঁ। এতিয়া আমি সদায় গুৰু সেৱা কৰি আছোঁ, ঘৰত বেমাৰ আজাৰ কিবা এটা হোৱাৰ লগে লগেই বিষ্ণুৰ কথা পাহৰি গ'ল। আই বাই, হয়নে? আৰু অন্যান্য কিবা কিবি তন্ত্ৰ মন্ত্ৰ, কবিৰাজ, এইবিলাকৰ ওচৰত যোৱাৰ লগে লগে আমাৰ কি হৈ গ'ল? ঈশ্বৰৰ প্ৰতিও আমাৰ বিশ্বাস নাইকিয়া হৈ গ'ল। আৰু সেই দেৱই যদি আমাক যদি কৰ্মটো কৰিব নোৱাৰে, তেওঁলোকৰ প্ৰতিও বিশ্বাস নাইকিয়া হৈ গ'ল। তেতিয়াহ'লে আমি পথভ্ৰষ্ট নহ'লোনে বাৰু? গতিকে সেইকাৰণে গুৰুসকল, যিসকলে বিষ্ণুৰ ভক্ত বুলি ভকতি বস্ত্ৰ পৰিধান কৰি কৰ্ম কৰিছে, সেইসকলে অন্য দেৱতাক নমস্কাৰ কৰিব পাৰে, কিন্তু সেই দেৱতাক কিন্তু পূজা কৰিব নোৱাৰে। কিন্তু সেই দেৱ মন্দিৰত যদি কিবা প্ৰসাদ আপুনি ঈশ্বৰক ধ্যান কৰি যদি গ্ৰহণ কৰে, আমাৰ বিবেকেৰে কেতিয়াও তাত দুখ হ'ব নোৱাৰে। কোনোবাই ক'ব পাৰে প্ৰসাদ খালেও আমাৰ চোৱা হ'ব। এইটো এটা আপোনাৰ আত্মতত্ত্বত নিজে বিচাৰি লোৱা এটা বিষয়। লেতেৰা বস্তুটো পৰিষ্কাৰ কৰি খাব পৰাকৈ তোমাৰ যদি শুদ্ধ আচাৰ নীতি আছে, নিৰ্মল জল টুকুৰা যদি আপোনাৰ আছে, আপুনি পৰিষ্কাৰ কৰি খাওক। কিন্তু আনে দিয়া বস্তুটো আপুনি অনাদৰ কৰি দিয়ে মানে কি? সেই দেৱক অনাদৰ কৰা, ভকতক অনাদৰ কৰিলে জানো ভগৱন্তে জানো তুষ্ট হ'ব যায়? শিৱক অনাদৰ কৰা সকলেও ভগৱন্তৰ পৰা কেতিয়াও আদৰ নাপায়, এই কথাটো আমি জানিব লাগিব। ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ অগ্নি তত্ত্বক লৈ আমি সমস্তবিলাকে আমি দেহৰ মাজত কৰ্ম কৰি আছোঁ। ভগৱন্তে তেওঁলোকৰ জৰিয়তে কৰ্ম, কোনোবা এটা সত্তাক যদি কোনোবাই যদি অৱজ্ঞা কৰে, ভগৱন্তে কৈছে তোমালোকৰ দুখ হ'ল। সেই দেৱ অসন্তুষ্ট হ'ল, মই তোমাক একো কৰিব নোৱাৰোঁ। ভকত অসন্তুষ্ট হ'লে ময়ো একো কৰিব নোৱাৰোঁ। গতিকে তেওঁ তুমি সন্তুষ্ট কৰাবৰ কাৰণে যত্ন কৰিব লাগিব। অৰ্থাৎ মই বিমুখ হ'লোঁ নে নাই? গতিকে সেইসকলক আমি ভকত ৰূপে নমস্কাৰ কৰিব লাগে, সেৱা কৰিব লাগে। কিন্তু পূজা কৰাটো ভগৱন্তৰ বাহিৰে আমি কাকো পূজা কৰিব নোৱাৰোঁ। এই তত্ত্বৰে আমি বিষয়খিনি চিন্তা কৰিব লাগে। বাৰু যি কি নহওক, আজি ৰাধা বুলি নহয়, গোপীসকলে তেনেদৰে কৃষ্ণক বুজিছে কাৰণে আজি কৃষ্ণক পোৱাৰ পিছত এতিয়া কৃষ্ণক তেওঁলোকে আত্ম বলিদান দিছে, আত্মসমৰ্পণ কৰিছে। এই দেহটো তোমাৰ, তুমি কি কৰা কৰা। এই দেহৰ প্ৰতি এতিয়া আমাৰ অধিকাৰ নাই, কাৰণ এইটো দেহটো মোৰ নহয়। তোমাৰ হাতৰ পুতলা, তুমি পুতলাটো যেনেকেই তুমি লাৰি পিটিকি ধেমালি কৰা, সেয়া তোমাৰ কথা। এয়া হৈছে আত্মসমৰ্পণ। যাক কোৱাইছে যে এই কি হৈছে আত্ম বলিদান, এয়া হৈছে ভক্তিৰ মূল দৰ্শন, যিটো আজি গোপীসকলে কৃষ্ণৰ লগত ৰাসৰ লীলা প্ৰচলৰে আমাক
বুজাই দিবলৈ যত্ন কৰিছে কৃষ্ণ আহক হেৰা হি অনন্তৰে হৰি বুলিলা সাদৰী অগোপীৰ উৎসৱ দেখি অনুকূলয় আসংগে ৰাখকে লিৰংগে অৰায়া দেখবে সখী এই বুলি হৰি আমি হাতে ধৰি সমস্তে গোপৰ নাৰী অবালিক বেৰিয়া মন্দ লয় আকাৰে গোপীক কৰিলা শাৰী যতে গোপিকা কৃষ্ণ তুহুয়া আপুনি মায়াৰ বলে অমেলিয়া বাহুক স্নেহত গোপীক ইয়ালিংগী ধৰিলা গলে এৰামে দুধু গোপী বাজে প্ৰৱেশী পৰম মোহন ৰূপে মাধৱ আতি দিব্য কাছে কবৰ কাইলা পাছে ৰাখ কি ৰাম উৎসৱ হবেও বুলয় মুখে আলিংগী ইয়াতন্ত স্বামী মুৰাৰী ও বদন প্ৰকাশে পৰ উল্লাসে পৰে নিত গোপনাৰী আমি আনন্দে নধৰে হৃদয় সদয় নয়নে কৃষ্ণক চাই ও কৰ চৰণক চলায়া চলায়া প্ৰেমে গুণ গীত গায় ইয়াৰ পিছত কৃষ্ণই কি কৰে যেতিয়া লুকাই থকাৰ পৰা পুনৰ গোপীসকলৰ মাজত হঠাতে তেওঁ যদি আবিৰ্ভাৱ হ'ল সকলোৰে মাজত আনন্দৰ উৎসৱ যেন আৰম্ভ হৈ গ'ল মুহূৰ্তৰ ভিতৰতে এতিয়া সেইজন কৃষ্ণই এতিয়া তেওঁলোকৰ মাজত এটা দেখা দিয়া সেই কৃষ্ণক লৈ তেওঁলোকে নানান ধৰণৰ এতিয়া উৎসৱ কৰিছে তাৰপিছত কৃষ্ণই ক'লে যে মইতো এজনে তোমালোক 1600 এতিয়া তোমালোকক মই একেলগে কেনেকৈ তোমালোকৰ মুখখন চাম গতিকে তেওঁ এটা ইংগিত দিলে যে তোমালোক চাৰিওফালে মণ্ডল আকাৰত তোমালোকে এটা অৱস্থান কৰা মাজত মই থাকিম আৰু তাৰপিছত তোমালোকে মোক প্ৰাণ ভৰি দৰ্শন কৰা তাৰপিছত যিটো ভাবিছা মোক কেন্দ্ৰ কৰি সেইখিনি লীলা তাৰপিছতে হ'ব এইখিনিতে প্ৰভু ভগৱন্তে মহা পাৰমাৰ্থিক লীলা আৰম্ভ কৰি দিলে মণ্ডল আকাৰত সকলোৱে ঘূৰি আছে কৃষ্ণই যদি এজনেই হয় তেওঁ থিয় হৈ থাকিলে কোনফালে চাব এফালেহে চাব পিছফালে চাব নোৱাৰে ইফালে চাব নোৱাৰে তেওঁতো ঘূৰিও তাকৰি ঘূৰাই দি ঘূৰিও থাকিব নোৱাৰে তেওঁ প্ৰথমতে ঠিক হৈ আছে লীলা আৰম্ভ কৰি দিলে প্ৰত্যেক গোপীৰ অন্তৰাত্মাত সেই যোগমায়াৰ শক্তিৰে এনেকৈ এক দৰ্শন দি দিলে প্ৰত্যেকগৰাকী গোপী দেখিছে কৃষ্ণই মোৰ ফাললৈ চাই আছে মোৰ ফালে হাঁহি আছে পিছৰ ফালে থকা গোপীখিনিও চিন্তা কৰিছে কৃষ্ণই মোৰ ফালেহে চাই আছে মই কৃষ্ণক দেখি আছো এজনেই কৃষ্ণ যিফালে চাই মনেৰে যিটো ধাৰণা কৰে সেইটো ৰূপকে গোপীসকলে দেখি আছে গতিকে এজন কৃষ্ণৰ কিমানটা
এটা ৰূপ বাকি সকলক কিন্তু ভাবিবৰ কাৰণে বাধ্য কৰাইছে যে কৃষ্ণ মোৰ লগতহে আছে মোৰ ফালে চাইছে বেলেগৰ ফালে চাইছে না চাইছে ক'ব নোৱাৰো গতিকে এইটো এটা মহালীলা নহয় না বাৰু আৰু যেতিয়া গোপীসকলে যেতিয়া হাত মেলি কৃষ্ণৰ ফালে আলিংগন কৰাৰ এটা ইংগিত দিছে কৃষ্ণয়ো প্ৰত্যেকগৰাকী গোপীকে সেই আলিংগনটো দি হাত মেলি প্ৰত্যেকগৰাকী গোপীৰ ফাললৈকে অগ্ৰসৰ হৈছে শেষত দেখা গ'ল কৃষ্ণ মাজত নাই প্ৰত্যেকগৰাকী গোপীৰ কাষত প্ৰত্যেকগৰাকী গোপীক আলিংগন কৰি আছে এইজন কৃষ্ণ কোন কৃষ্ণ নন্দপুত্ৰ কৃষ্ণটো এটাই নহয় জানো বাৰু এজন নন্দপুত্ৰ কৃষ্ণই কেনেকৈ 1600 গোপীৰ লগত আলিংগন কৰিব পাৰে একে সময়তে এই লীলাটো কিন্তু কোনেও বুজি পোৱা নাই গোপীসকলে বুজি পোৱা নাই কিন্তু বুজি পোৱা সকলে বুজি পাই আছে দেখা সকলে দেখি আছে আৰু সেই সকলক দেখুৱাবৰ কাৰণে সেই সকলক বুজাবৰ কাৰণে ভগৱন্তে এখন নাটক কৰিছে সেই সকল আকাশত ৰৈ আছে দেৱতাসকল তেওঁলোকেতো আগৰ পৰাই জানে যে ভগৱন্তে গৈ বৃন্দাবনত এইবোৰ লীলা কৰিব গতিকে এই লীলাবিলাক কেনেকৈ কৰিব এটা চাব লাগে এটা নাটক এখন অমুকত হ'ব বুলি বোলে সকলোৱে জানে নাটকখনৰ কাহিনীটো কি সেইটোও জানে কিন্তু নাটকখননো কেনেকৈ উপস্থাপন কৰে নাটকখননো কেনেকৈ কৰে এইখিনি চাবৰ কাৰণে আমি জানো হিচ পাৰি নাথাকোঁ জানো বাৰু তদ্ৰুপ আজি দেৱতাসকলে ভাবি আছে যে এজন কৃষ্ণ 1600 গোপীৰ লগত কেনেকৈ লীলা কৰিব চাব লাগিব দেখিব লাগিব ভগৱন্তে দেখুৱাইছে দেৱতাসকলে ওপৰত থাকিয়ে চাইছে অৰ্থাৎ ভগৱন্তে যি কৰে মনুষ্যৰ কাৰণে এইবিলাক লীলা নকৰে দেৱ কাৰ্য সাধনৰ কাৰণে প্ৰভু ভগৱন্তে লীলা কৰে দেৱতাসকলেহে কৃষ্ণক নিমন্ত্ৰণ কৰি আনিছে সেৱা কৰিছে পূজা কৰিছে তপ কৰিছে কৰি পেলাই কৈছে হে প্ৰভু তুমি এই সংসাৰলৈকে আহিব লাগিব দৈত্যবিলাকৰ প্ৰাদুৰ্ভাৱ হৈ গৈছে দৈত্যবিলাকৰ পৰা আমি একো কৰিব নোৱাৰোঁ দৈত্য বিনাশ কৰিব লাগিব তুমি আহিব লাগিব বুলি মনুষ্যই কিন্তু কোনো কাৰণতে স্তুতি প্ৰথমতে কৰা নাছিল দেৱতাসকলে কৰিছিল বসুমতী মাতৃয়ে কৰিছিল গতিকে সেই সকলৰ কাৰণেই তেওঁ এই লীলাবিলাক কৰিছে আৰু তেওঁ যি কৰিছে গোপীসকলে সেই লীলাটো কৰিছে কিন্তু ক'বই নোৱাৰে গোপীসকলে ভগৱন্তে এই লীলাৰ মাজেৰে কাক আচলতে সন্তুষ্ট কৰাবৰ কাৰণে এই লীলাবিলাক কৰিছে যি কি নহওক এতিয়া কৃষ্ণই যত গোপী তত কৃষ্ণ ৰূপত সকলোৰে অন্তৰাত্মাত যাৰ যেনেকুৱা বাসনা সেই অনুসাৰে কামৰ যিটো লীলা ইন্দ্ৰিয় বাসনাৰ চৈতাৰ্থ কৰা উপভোগ কৰাৰ যি এটা মহা ৰস সেই ৰসটো তেওঁ প্ৰদান কৰিবলৈ যত্ন কৰি এই মহালীলা কৰি গৈ আছে কৃষ্ণ বলয়া কংকন কৰে ৰুণ ধুন ও জনকে বাগে কিনি অনুপুরে জনকে চলয় থমকে কৃষ্ণর সঙ্গে গোপিনী অসংখ্য গোপীৰ অলংকাৰ ধ্বনি গীতৰ তুম্বুল ওই অমৃত গৰিষে উঠলি হৰিষে অস্বৰ্গৰ লংঘিলে কুল শুনিয়া সভাৰ যে ইয়াকিলৈ আনন্দে এই যতেক দেৱতা মানে ঐ আকাশ জুৰিয়া ৰংগ চাই ৰৈল এই অনেক উদিবি মানে কৰি পুষ্পবৃষ্টি
চাৱৈ এক দৃষ্টি দুন্দুভি শবদ বাৱে অপ্ৰধান গন্ধৰ্বে অপেশৰা সংগে কৃষ্ণৰ যমক গাৱে। এতিয়া গোপীসকলে এতিয়া কৃষ্ণক পোৱাৰ লগে লগে এতিয়া তেওঁলোকে কৃষ্ণৰ লগত মহা ৰংগলীলা কৰিবৰ কাৰণে নৃত্য গীত কৰিছে, নাচি বাগি কৃষ্ণ গীত গাই তেওঁলোক উদ্বাউল হৈছে। আৰু এই কৃষ্ণ ধ্বনিত এতিয়া সমস্ত জগত মুখৰিত হৈ তিনি তৈলোক ভেদ কৰি স্বৰ্গত যেতিয়া সেই ধ্বনি গৈ লাগিল, দেৱতাসকলে সুৰত ধ্বনিত ৰ'ব নোৱাৰি মহা আনন্দ মনেৰে তেওঁলোকে মৰ্তলৈ আহি কৃষ্ণৰ এই মহাৰাস লীলা নৃত্য লীলা চাই তেওঁলোক আপ্লুত হৈ গৈছে। চাৰিওফালে বিমানত থাকি তেওঁলোকে কৃষ্ণক দৰ্শন কৰি আছে। এয়া হৈছে মহাৰাস লীলা। এতিয়া সেই প্ৰভু ভগৱন্তে আমাক আধ্যাত্মত কেনেকৈ ৰাসলীলা কৰি আছে। মই এগৰাকী গোপী, আপুনি এগৰাকী গোপী, আমি প্ৰত্যেকে এগৰাকী গোপী নহয় জানো বাৰু? এই গোপীসকলক কোনে নচুৱাই আছে? অংগী ভংগী কোনে কৰি আছে? প্ৰত্যেকৰ গোপী কি প্ৰত্যেকৰ লগতে সেই প্ৰাণ কৃষ্ণজন থকা নাইনে? যত গোপী তত কৃষ্ণ। আমি যিমানেই আমি এটা এটা নাম লৈ নাথাকো কিয়, আমাৰ লগতে কৃষ্ণ আছে। আনৰ লগত আছে নাই বেলেগ কথা। আমি যেতিয়া বিষয়ত মজি থাকো, আনৰ কথা ভবাতকৈ আমি নিজৰ কথাকে ভাবো, নহয় জানো বাৰু? গতিকে আমি জানিছো যে কৃষ্ণইহে মোক জীয়াই ৰাখিছে, গতিকে সেই কৃষ্ণৰ লগত মোৰ যিটো সম্বন্ধ, কৃষ্ণই যি কৰিবলৈ কয় মই তাকে কৰিম। কৃষ্ণই ভাল কৰিব দিলে ভাল কৰিম, বেয়া কৰিব দিলে বেয়া কৰিম। যদি বেয়া ধাৰণা এটা আমাক যদি জগাই দিলে আমি বেয়া কৰ্ম কৰিছোঁ। মায়া মোহ লোভ এই সমস্তৰ জৰিয়তে আমাক যি কৰিব দিছে তাকে কৰিছোঁ। কিন্তু কৃষ্ণৰ কৰ্মত কোনো দুখ নাই বুলি কৈছে। কিন্তু যদিহে আমি কৃষ্ণক চিনিব পাৰোঁ, কৃষ্ণৰ নামত আপুনি বেয়া বেয়া কৰ্ম কৰি আছে, কিন্তু ভগৱন্তে কৃষ্ণই আপোনাক কিন্তু দুখত পেলোৱা নাই। কিয়? তেওঁৰ মতেই তোমাক কৰ্ম কৰাই কৰ্ম আনন্দখিনি তোমাক প্ৰদান কৰি আছে। এতিয়া কাশী জগন্নাথ পুৰী মহা মহা তীৰ্থস্থানবিলাকত আমি কি দূৰ দূৰণিৰ পৰা কিমান ভাৱে ভক্তিয়ে আমি সেই মন্দিৰ দৰ্শন কৰিবলৈ যাওঁ। আমি ভাবোঁ যে সেই জগন্নাথৰ চাৰিওফালে মন্দিৰৰ চাৰিওফালে থকা স্থানীয় লোকসকল পৰম সৌভাগ্যৱান বুলি। কিন্তু গৈ যেতিয়া আমি দেখোঁ, গাড়ীৰ পৰা নামি দেখোঁ যে আমাৰ হাতত যোৱা, আমাৰ পকেটত যোৱা ধনখিনিক লৈ প্ৰত্যেকৰে কিবা নহয় কিবা এটা দৃষ্টি এটা আছে, কি প্ৰকাৰে এই ধনখিনি আমি সৰকাব পাৰোঁ। কাৰণ তেওঁলোকে জানে যে এওঁলোকে এই ধনখিনি ইয়াতে খৰচ কৰিবৰ কাৰণে আহিছে, গতিকে ইয়াৰ ভাগ এটা আমিও পাব লাগিব। চলে চাতুৰে কলে কৌশলে তেওঁলোকে সেইবোৰ কৰ্ম কৰি আছে। কিন্তু ভগৱন্তে সেইসকলক কোনো কাৰণতে এইটো নকৰিবা দেই বুলি পেলাই বাধা দিয়া নাই। কিয় বাধা দিয়া নাই? যদি আপুনি বৃন্দাবনে যায়, ৰাধে ৰাধে বুলিয়ে নামটো কৈয়ে আপোনাৰ পৰা সৰকাই আছে। বৃন্দাবনত যদি আপুনি জগন্নাথত যদি যায়, কৃষ্ণ 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 বুলিয়ে আপোনাৰ পৰা যি পাৰে সৰকাবলৈ যত্ন কৰি আছে। এই ঈশ্বৰৰ নাম লৈ তেওঁলোকে জানো কৰ্মখিনি কৰা নাই? গতিকে ঈশ্বৰে যাৰ যি মনত যি ভাৱনা, সেই ভাৱনাতে বিষয়ত তেওঁলোকক এনেদৰে কৃপা কৰি আছে। বাৰু যি কি নহওক, যিসকল ভক্তই কিন্তু সঁচাকৈ অন্তৰাত্মাত প্ৰভু ভগৱন্তক লৈ গৈছে, সেইসকলক এইসকলে কোনো কাৰণতে স্পৰ্শই কৰিব নোৱাৰে। তেওঁলোকে সেই শুদ্ধ ভাৱনাৰে গৈ থাকোঁতে যিটো পাব লাগে, যিটো বিচাৰিব লাগে, সেইখিনি বিচাৰিছে, সেইখিনি পাইছে আৰু তেওঁলোকৰ জীৱন ধন্য হৈছে। কিন্তু বিষয়খিনিক লৈ পেলাই যদি আমি যাওঁ, তেতিয়াহ'লে আমাক সেইসকলে পাব যে বৃন্দাবনলৈ যাম, যে অমুক 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 বস্তুখিনি মই লৈ আহিম, দ্বাৰকালৈ যাম, অমুক 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 বস্তুখিনি ভাল ভাল বস্তুখিনি লৈ আহিম। এই বিষয়খিনি লৈ পেলাই যদি আমি যাওঁ, আমাকতো পিৰিবই। বাৰু যি কি নহওক, আজি ভগৱন্তক লৈ আমি প্ৰত্যেকে ৰাসলীলা কৰি আছোঁ, আমি কিন্তু বুজি পোৱা নাই। গতিকে আজি কিন্তু এই বৃন্দাবনৰ গোপীসকলে
সঁচাকৈ নিজকে বুজিছে, কাৰণ তেওঁলোকৰ নিজৰ বুলি কোনো এটা আকাংক্ষাই নাই। ধন ঐশ্বৰ্য বিভূতি সম্পদ সমস্তবিলাক এৰি থৈ গুচি গৈছে। এজন নন্দপুত্ৰৰ কি আছে? ওপৰৰ পৰা ক'বলৈ গ'লে তেওঁ মানুহটোৰ বাহিৰে এইটো কোনো নাই, কিন্তু মানুহটোকে লাগে, আন একো নালাগে। আজি এই ধাৰণাই গৈছে। হে প্ৰভু, কৃষ্ণই ক'ব তোমাক কি লাগে কোৱা, মই সমস্ত দিম। প্ৰভু, তোমাৰ পৰা মোক একো নালাগে, কেৱল তোমাৰ চৰণৰ মোক দাস কৰি লোৱা, তোমাৰ চৰণ সেৱাৰ কৃপাখন তুমি মোক কৰা, মোক একো ধন ঐশ্বৰ্য বিভূতি নালাগে। ভগৱানে কৈছে মোৰ চৰণৰ লগতে তোমাক সমস্তখিনিকে মই প্ৰদান কৰিলোঁ। এইবুলি ভগৱন্তে তেওঁৰ অন্তৰাত্মাক তেনেকেই সেই মহাশক্তিখিনি প্ৰদান কৰে। আজি গোপীসকলো সেইটো যে মই আহিলোঁ তোমালোকৰ মনোবাঞ্ছা পূৰণৰ কাৰণে, গতিকে মোক লৈ তোমালোকে যি খেলা খেলা। কৃষ্ণও নিজৰ দেহটোক এৰি দিছে আৰু গোপীসকলেও কৈছে যে মোৰ দেহটোক লৈ তুমি কি কৰা কৰা। যে এয়াই হৈছে ৰসলীলা। কৃষ্ণ আৰু যিহেতু এই মায়াৰ লগত কোনো দিন এৰাই নাই, কিন্তু মায়াহীন অৱস্থাৰে কৃষ্ণই থাকিব পাৰিলেও তেওঁ নাথাকে। গতিকে মায়া সাৰথি কৰি তেওঁ কৰ্ম কৰি আছে কাৰণে আমাক এই জ্ঞানটো দি দিবলৈ গৈছে আচল ৰসলীলা যে আমি বৃন্দাবনত কৰি আছোঁ। সেই বৃন্দাবন কোনখন বৃন্দাবন? আমাৰ দেহ বৃন্দাবনৰ কথাই কোৱা হৈছে। 16,000 নাৰী আমাৰ দেহৰ ভিতৰতে আছে। এই নাৰীসকলেই গোপী। কাৰ লগত সম্বন্ধ? অন্তৰাত্মাৰ লগত সম্বন্ধ, প্ৰাণ শক্তিটোৰ লগত সম্বন্ধ। আৰু সেই প্ৰাণ শক্তিটোৱে নিজৰ সমস্ত ৰস শিৰাই শিৰাই প্ৰতি নাৰীয়ে প্ৰতি অংগই সেই শক্তিবিলাকক পাইছে আৰু সেইজনে পৰম আনন্দ উপভোগ কৰিছে। কিন্তু কিবা কাৰণত কোনোবা এটা নাৰীয়ে যদি ভগৱন্তৰ কৃপা নাপায়, তেতিয়াহ'লে গোটেই দেহটোৱে আমাৰ কি হৈ যাব? দেহটোৱে এক ভয়ংকৰ এক যন্ত্ৰণা পাব লাগিব। সামান্য এডাল নাৰীৰ শিৰৰ গণ্ডগোলৰ কাৰণে আমি সমস্ত দেহটো পীড়াত ভুগিব লাগে। গতিকে সেইকাৰণে আজি বৃন্দাবনত কোনো গোপীকে তেওঁ অসন্তুষ্ট কৰিব বিচৰা নাই। আৰু নাই কাৰণে সেই প্ৰভু ভগৱন্তে যিটো লীলা কৰিছে, এই লীলাটো চাবলৈ গ'লে লৌকিক নহয়। এই লীলা আধ্যাত্মিক লীলা, পাৰমাৰ্থিক লীলা। দেহৰ মাজেৰে কৰি আছে আধ্যাত্মিক লীলা আৰু সমস্ত দেৱগণক তেওঁৰ এই মহা ৰহস্য তত্ত্ব বুজিবৰ কাৰণে আজি এই ৰাসলীলাৰ নাটকৰ জৰিয়তে দেৱতাসকলৰ অন্তৰাত্মাক মোহিবৰ কাৰণে প্ৰযত্ন কৰিছে। আৰু সেইসকল আহি আকাশমণ্ডলত ৰাসক্ৰিয়াৰ সমস্ত ৰূপ ৰস তেওঁলোকে পান কৰি আছে। কৃষ্ণ এইটো পিছতে আমি যাম। ইমান সুন্দৰকৈ কথাখিনি আনিছে, মই তাত ক'ব বিচৰা নাই। ধন্যবাদহে জনাইছোঁ। আমাৰ গণগোল এই বিষয়েহে আপোনাক অকণমান ক'ব বিচাৰিছোঁ যে গোপীসকলক প্ৰতি মুহূৰ্ততে পৰীক্ষা লৈ লৈ শৰৎকালতহে আপোনাৰ ৰাস দিয়া হৈছে। এতিয়া আমি প্ৰকৃততে প্ৰকৃতিক হিচাপে শৰৎকালটো উপলব্ধি কৰিছোঁ, কিন্তু প্ৰকৃত দেহাত্মক হিচাপে শৰৎকালটো উপলব্ধি কৰিব পৰা নাই কাৰণে আমাৰ ৰাস দিয়াত গণ্ডগোল। ঠিক আছে, অতি সুন্দৰ। এতিয়া শৰৎকালতহে প্ৰভু ভগৱন্তে ৰাস দিয়া কৰে, নহয় জানো বাৰু? গতিকে গ্ৰীষ্ম গ'ল, বৰ্ষা গ'ল, কিন্তু গ্ৰীষ্ম বৰ্ষাই আমাক কিমান পীড়া দিলে। কিন্তু ভগৱন্তৰ যিটো মানে স্বৰূপ বৰ্ণনা আজি ভাগৱতত সুন্দৰভাৱে উল্লেখ কৰি গৈছে। গ্ৰীষ্ম বৰ্ণনাৰ সুন্দৰ এটা বিৱৰণ দিছে, বৰ্ষা বৰ্ণনাৰ সম্পূৰ্ণ বিৱৰণ দিছে। বৰ্ষা বৰ্ণনাৰ পিছত এতিয়া আমাৰ আহি গ'ল শৰৎ বন্দনা। এই শৰৎ বন্দনাত আহি গ'ল মহাৰাস। যি কি নহওক, বিষয়ৰ যন্ত্ৰণা কাতৰ এক অৱস্থাৰ মাজেৰেও আমি প্ৰকৃত দেহক আমি সুখ আৰু আনন্দ দিবৰ কাৰণে আমি শৰৎকাল আমি বিচাৰিব লাগিব। এই শৰৎকালত কিন্তু মহা আনন্দ আছে, চাব লাগিব। কিন্তু এইটো শৰৎকালক আমি বসন্ত বুলি ক'ব নোৱাৰোঁ দেই। বসন্ত কালৰ ৰূপটো বেলেগ, কিন্তু এতিয়া শৰততে বসন্তৰ প্ৰভাৱটো এতিয়া দিবৰ কাৰণে ভগৱন্তে এতিয়া লীলা কৰিবলৈ কৈ আছে।
হয়নে? ৰাসলীলাৰ মূল শক্তিটো কি? বসন্ত শক্তি নহয় জানো? হয়নে? প্ৰকৃতিৰ শক্তিটো নিৰ্মলতা প্ৰদান কৰিছে আজি এনেকুৱা এক বৃন্দাবনৰ সুন্দৰ পৰিৱেশৰ মাজেৰে। কিন্তু মনৰ বৃন্দাবনৰ সেই আনন্দকণ কোনে দিব? বসন্তই দিব, নহয় জানো বাৰু? শৰৎ আৰু বসন্ত এক হৈ আজি প্ৰভু ভগৱতে এই লীলাখন কৰিছে। নহ'লে কামনাৰ উদ্ৰেক অনুভূতিটো বসন্ত নানামিলে আপুনি কেতিয়াও সেই উন্মাদনা লাভ কৰিব নোৱাৰে। কিন্তু ভগৱন্তই শৰৎ ঋতু এক কৰিছে, শৰৎ ঋতু এক কৰি শীত আৰু বসন্তক জোৰা লগাই দিছে, এটা ৰূপ প্ৰদান কৰিছে। গতিকে এই শৰৎকাল আজীৱন যদি বা চিৰদিন যদি আমি যদি দেহত ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ আনন্দই আনন্দ, আমাৰ ৰসেই ৰস। এই শৰৎকাল কোনো দিন অন্ত যেন নপৰে। কিন্তু বসন্তকাল এদিন আহিব, এদিন গুচি যাব। কিন্তু শৰৎকাল কোনো কাৰণতে যেন আমাৰ মনৰ পৰা আঁতৰি নাযায়। কাৰণ শৰতত আছে মহাভক্তি, ভক্তিৰ উন্মাদনা, দেৱী পূজা হয়, ঈশ্বৰ পূজা হয়। আৰু এই শৰৎকালৰ মূল মাহটোৰ নামেই হৈছে দামোদৰ, কাতি মাহ দামোদৰ নামত সমৰ্পিত। গতিকে এই শৰৎকালৰ মূল ৰহস্য তত্ত্বটো আমি সদায় দেহাৰ মাজত ধৰি ৰাখিব পাৰিলে আমাৰ সমস্ত মংগল হ'ব। কৃষ্ণ আহক, ইয়াত পিছৰ পৰৱৰ্তী পদলৈকে আমি আগবাঢ়ো। আনন্দে মৃদংগ ৰংগে বজাবয়, এই তাল কৰতাল ঠুকি তার সেৱলৈ আলিংগি কৃষ্ণ গোপিনী নাচে চকী, মধ্যে মধ্যে কৃষ্ণ প্ৰকাশ কৰন্ত, গোপীৰ অংগ সংগত, অশুভৰ্ণমণিৰ মাঘে মাঘে যেন জলৈ মহামৰকত, এৰামে মদন উৎসৱে নাচৈ কৃষ্ণ সংগে, আনন্দে গোপিনী যাক, নানা ভংগী ভাৱে চৰণ চলাৱে, ফুৰন্তে মণ্ডলী পাক, হাতক কৌতুকে তুলি নচুৱাই, কৰিয়া তিলয়া কটাই খেলি দেখি ধ্ৰুৱযোগ খেতি, লীলায়ে তুলন্ত। চাওকচোন প্ৰভু ভগৱন্তে কি মহালীলাৰে আজি এই ৰাসৰ যিটো ৰূপ ৰস কেনেকৈ প্ৰদান কৰিছে। এতিয়া কৃষ্ণ আৰু গোপীয়ে মঞ্চত নাটকখন উপস্থাপন কৰিছে, কিন্তু যদি তাত মিউজিক নাথাকে, সংগীত নাথাকে, বাদ্যযন্ত্ৰ নাথাকে, নাটকৰ কি ৰস বাঢ়ি হ'ব কওকচোন। এতিয়া এই দেৱতাসকলে হৈছে মিউজিচিয়ান, তেওঁলোকে দিব্য বাদ্য বজাই উৎসৱ কৰি আছে। আৰু সেই উৎসৱত দেৱবাদ্যৰ তালে তালে গোপীসকলৰ কৃষ্ণক পোৱাৰ যিটো আনন্দৰ যিটো ৰস ৰূপ সমস্তখিনি তেওঁলোকে প্ৰদান কৰি নৃত্য গীত আৰম্ভ কৰি সমস্তকে মোহিত কৰি আছে, নিজেও মোহিত হৈছে আৰু দেৱকুলকো সেই গোপীসকলে মোহিত কৰাই আছে। ইমান সুন্দৰ বৰ্ণনা দিছে। এতিয়া গোপীসকলে কৃষ্ণক এতিয়া মাজতে লৈ এতিয়া লীলা কৰি আছে। দেৱতাসকলে ওপৰৰ পৰা দেখিছে কি যে গোপীসকলে ইমান সুন্দৰ ৰত্ন অলংকাৰ খচিত বস্ত্ৰ পিন্ধি নাচি নাচি ঘূৰি আছে, যেন সোণৰ এক মালাহে যেন যে মানে ঘূৰি আছে। তাৰ মাজে মাজে কৃষ্ণই সমস্ত গোপীৰ মাজে মাজে ঘূৰি আছে
গতিকে সেই কৃষ্ণক কি ৰূপত দেখিছে যে এটা মহাৰত্ন হীৰাৰ লগত তুলনা কৰিছে সোণৰ এক অলংকাৰৰ মাজত যেতিয়া হীৰাৰ এটা মুকুতা জিলিকি আছে কিমান এক সুন্দৰ দেখিব আজি ঠিক তেনেকে কৃষ্ণ হ'ল হীৰাৰ মুকুতা আৰু গোপীসকল হ'ল সোণৰ টুকুৰা সোণৰ ছটা এনেদৰে যেতিয়া মধ্য বৃন্দাবনত এক মহাৰূপ লৈ এক নৃত্য গীতেৰে চঞ্চল হৈ আছে দেৱতাসকলে ওপৰৰ পৰা দেখি তন্ময় হৈছে আছে এনেকুৱা এটা ৰূপ যে প্ৰভু ভগৱন্তে কেতিয়াবা দেৱতাসকলক দেখুৱাব ভাবিব পৰা নাছিল দেখিছে এজন কৃষ্ণই গৈ হাজাৰটা হৈছে শতটা হৈছে লক্ষ লক্ষ হৈছে কি মাহাত্ম্য গতিকে এতিয়া আমাক বুজাবলৈ যত্ন কৰিছে এইজন কৃষ্ণ যিজন কৃষ্ণক যশোদাই তুলি তালি ডাঙৰ কৰিছে গাখীৰ খুৱাই মহাশক্তি প্ৰদান কৰিছে এইজন কৃষ্ণই কিন্তু আচলতে বৃন্দাবনত লীলা কৰা নাই কাৰণ যশোদাই সদায় চিন্তা কৰে যে মোৰ পুত্ৰ মোৰ চকুৰ আগৰ পৰা যেন কোনো কাৰণতে আঁতৰ নহয় দিনৰ ভাগত বৃন্দাবনলৈ গৰু চৰাবলৈ যায় সেই খনটোৰ বাহিৰে বাকী সমস্ত খন যেন মোৰ লগতে থাকে মোৰ চকুৰ আগতে থাকে বিশেষকৈ গোটেই ৰাতিটো যশোদাই বোলে পহৰাই দি থাকে পহৰা কেনেকৈ প্ৰকৃতৰ কৃষ্ণ ক'বলৈ গুচি যাব এইটো কথা নহয় যে কৃষ্ণক দেখা নাপালে তেওঁ মনত শান্তি নালাগে গতিকে তেওঁ সঘনে আহি কৃষ্ণৰ বিচনাখন চাই কৃষ্ণই শুই থকাটোকে তেওঁ দেখি আনন্দ মনেৰে আকৌ নিজৰ মানে কোঠালৈকে গুচি যায় কোনোবাই কয় কৃষ্ণই ৰাতি ৰাতি গৈ বৃন্দাবনৰ গোপীসকলৰ লগত খেলা কৰি আছে যশোদাই কিন্তু মানি নলয় কিয় মানি নলয় মোৰ পুত্ৰ মোৰ লগতে আছে মোৰ কোলাতে আছে বিচনাতে আছে গতিকে তেওঁ ক'ৰবাত গৈ পেলাই যদি এনেকৈ কাৰোবাৰ লগত লীলা কৰি আছে মই কেনেকৈ বিশ্বাস কৰিম কিন্তু তেওঁ অকণমানৰ দুখ নাপায় মনতে ভাবে যে মোৰ পুত্ৰক সকলোৱে ভাল পায় তেওঁক লৈ নানান ধৰণৰ ৰগৰ কৰিয়ে সকলোৱে আনন্দ পায় গতিকে তাত যশোদাই দুখ পোৱাৰ পৰিৱৰ্তে খং কৰাৰ পৰিৱৰ্তে তেওঁ আমোদহে পায় হ'ব দিয়া মোৰ পুত্ৰক লৈ যে তোমালোকে যদি কিবা এটা আলোচনা কৰি যদি আনন্দ পোৱা হৈ যায় কি কথা আছে এনেকুৱা এটা ভাৱনাই যশোদাকো তেওঁ মোহিত কৰি ৰাখি আছে গতিকে তাৰ বাহিৰেও অন্যান্য কোনো ব্ৰজবাসী লোকসকলেও তেওঁলোকেও বিশ্বাস কৰা নাই যে বৃন্দাবনত কিবা এটা ৰাতি ৰাতি হৈ থাকে তেওঁলোকেতো ভাবিব নোৱাৰে আৰু লৌকিকত দেখুৱাইছে যে গোপীসকলে যে ঘৰে এৰি থৈ গুচি গৈছে এইটো লোকক দেখুৱাবৰ কাৰণে কৰিছে কিন্তু নিজৰ স্বামী নিজৰ পিতৃ বা শহুৰ শাহুৰ পুত্ৰ সন্তান এই সমষ্টেও যে আমাৰ মাতৃগৰাকী নাই যে অমুক নামৰ গোপীগৰাকী নাই ক'ত গ'ল ৰাতিয়ে এনেকুৱা অনুভৱ কৰিব লগা হোৱা নাই তেওঁলোক গৃহতে আছে তেওঁলোকৰ আত্মাবিলাককে লৈ গৈছে ভগৱন্তে তেওঁলোকক লৈ গৈ আৰু কৈছে যে গৃহত যেন তেওঁলোকক বিচাৰি কোনেও হাইৰাণ খাব নালাগে সেইকাৰণে এটা মায়াৰূপ দি প্ৰত্যেকৰ গৃহত থৈয়ে দিছে সেইকাৰণে বৃন্দাবনত দিন ৰাত বুলি কথা নাই অৱশ্যে ৰাতিৰ বৰ্ণনাটো আমাৰ ভাগৱতত দিছে কিন্তু বৰ্ণনাৰ মাজে মাজে যদি আপুনি বিচাৰি চায় তেতিয়াহ'লে দিন ৰাত একাকাৰ কৰি কেৱল অহৰহ তাত সেই এক মাহ জোৰা শৰৎকাল কেৱল গোপীসকলৰ লগত অহৰহ তেওঁ লীলাই কৰি আছে আনন্দ কৰি আছে দেৱতাসকলক দেখুৱাই আছে আজি আমাৰ এই ৩৩ কোটি দেৱতাক দেহৰ ভিতৰত সাক্ষী কৰি থৈছে তাৰ পাছতে প্ৰভু ভগৱন্তে নিজৰ লীলা কৰি আছে হাতখনে কেনেকৈ কৰ্ম কৰে ইন্দ্ৰই গমেই নাপায় হাতক কিন্তু দিয়া হৈছে ইন্দ্ৰৰ দায়িত্ব হস্তত ইন্দ্ৰ হয়নে ইন্দ্ৰই গমেই নাপায় কিন্তু তেওঁ জানি আছে যে গোটেই কৰ্মটো কৰি আছে কোনে কৰি আছে
কোনে কৰি আছে ইন্দ্ৰ সাক্ষীহে ইন্দ্ৰই কৰি থকাতে দেখুৱাইছে মই হস্তত আছো গতিকে হস্তই কৰ্ম কৰি আছে এই তত্ত্বটোহে দেখুৱাইছে চকুত দিছে আদিত্যই গমেই নাপায় যে এই চকুযোৰে কেনেকৈ দেখি আছে এইটোতো বিদ চকু নহয় জানো বাৰু ই এটা মাধ্যমহে কিন্তু চকুৱেতো নিজে দেখাই নাপায় দেখোঁতা কোনোবা এজন আছে ভিতৰতে আছে কোনোবা এজন যিজনক আমি চিনি পাম কেতিয়া আমি অনুভৱ নকৰোঁ সদায় দেখি আছোঁ সেইজনক আমি অনুভৱ নকৰোঁ চকু মুদি চাওকচোন আপুনি মনত পেলাওকচোন কোনো এটা বস্তুটো আপোনাৰ মনৰ পৰা আঁৰ নহয় জল পট দেখোন আপুনি চকু মুদিলেও যাক আপুনি দেখা পাই থাকে চকু মেলিলে কিন্তু সেইজনক দেখা নাপায় সমস্যাটো সেইটোৱে নহয় জানো বাৰু গতিকে এনেদৰে প্ৰভু ভগৱন্তই দেৱকুলক আমাৰ দেৱতাসকলক আমাৰ দেহৰ মাজতে এই ৰাসলীলাখনক এতিয়া সৰ্ব সাক্ষী হিচাপে তেওঁলোকক দৰ্শন কৰি আছে তেওঁলোকে কৃতাৰ্থ হৈ আছে হাতে যেতিয়া গুৰু কৰ্ম কৰিব ইন্দ্ৰই চিন্তা কৰিব বা কি আচৰিত কথা একেখন হাতেৰে কাৰোবাক মাৰিবও পাৰে একেখন হাতেৰে কাৰোবাক পূজাও কৰিব পাৰে কি ডাঙৰ ৰহস্য আজি এনেদৰে প্ৰভু ভগৱন্তই আমাৰ দেহৰ লগত ৰসক্ৰিয়া কৰি আছে আমি আত্মবুদ্ধিৰে এই কথাখিনি জানিবলৈ যত্ন কৰিব পাৰিলেই আমাৰ নিজকে আটাইতকৈ বেছি সৌভাগ্যৱান বুলি আমি গণ্য কৰিব পাৰোঁ কৃষ্ণ ৰাম জলমল কৰৈ নকৰ কুণ্ডল গন্ধ চলে আতি পৰৈ জম্বৰু কংকাল বুলন্তে হালয় স্তনৰো বসন লৰৈ কাঞ্চলি মেখলা নাহি সাৱধান শিথিল মেখলা বন্ধ সুৰকয় খোপা সৈ পুষ্পথোপা নকৰৈ তাকো প্ৰবন্ধ আমি মদনে উন্মত গোপিনী সমস্ত এৰিল সংসাৰৰ দোষ কৃষ্ণতে চিত গাৱৈ গুণগীত কৃষ্ণৰ নিৰেখি মোৰ বদন কমলে কৰ্ম বিন্দু জলে আতিশয় সবে শুভে বেৰিয়া গুঞ্জৰে অসংখ্য ভ্ৰমৰে গাঁৱৰ সুৰভি লোভে ইমান সুন্দৰ এক মনোমোহা বৰ্ণনা আজি এই ভাগৱতে প্ৰদান কৰিছে যি বৰ্ণনা আজি দেৱতাসকলৰ মনৰ দৃষ্টিৰে যিটো প্ৰত্যক্ষ কৰিছে সেই বৰ্ণনাটোকে আমাক ভাগৱতে দিছে যে গোপীসকলৰ দৈহিক বৰ্ণনাটো দিছে দম্বৰু সদৃশ তেওঁলোকৰ দেহ আৰু সেই দেহত ইমান সুন্দৰভাৱে বস্ত্ৰ অলংকাৰ পৰিহিত কৰি সেই বস্ত্ৰ অলংকাৰে যেতিয়া নাচনৰ চেৱে চেৱে তালে তালে যেতিয়া গুঞ্জৰিত এটা ধ্বনি উঠে সেই ধ্বনিটো শুনিবলৈও ভাল মনোমোহা আৰু যেতিয়া নৃত্যৰ গীতৰ তালে তালে যেতিয়া তেওঁলোকে যেতিয়া চাপৰিব লগা হয় উঠিব লগা হয় দেহৰ সমস্ত বস্ত্ৰ অলংকাৰ কেতিয়াবা কেতিয়াবা যথাস্থানত নাথাকি সেইবিলাক খুলকি পৰে গোপা খুলকি পৰে বস্ত্ৰ খুলকি পৰে আৰু গোপত অংগবিলাকো উন্নীত হয় তথাপিও কামনাৰ উন্মোদনা তেওঁলোকৰ হৃদয়ত যেনেকৈ জাগ্ৰত হৈছে নিজৰ দেহৰ প্ৰতিও তেওঁলোকৰ কোনো ভূক্ষেপ নাই গতিকে এনেকৈ এটা ৰূপ আজি কৃষ্ণক লৈ তেওঁলোকে কৰিছে যেতিয়া সঁচাকৈ কামনাত যদি দগ্ধ হোৱাৰ সেই সময়ত
নিজৰ জ্ঞান চেতনা বুদ্ধি সমস্তবিলাক লোপ পাই যায় নিজকে ক'ব নোৱাৰে তেওঁলোকে কি কৰিছে দেহটো আছে নে নাই কাকো ক'ব নোৱাৰে লজ্জাবোধবিলাকো নাইকিয়া হৈ যায় অহংকাৰ নাইকিয়া হৈ যায় যদি লজ্জা অহংকাৰ ভয় শংকা এই সমস্তবিলাক ধাৰণা যদি দেহৰ পৰা নাইকিয়া হৈ যায় তেতিয়াহ'লে আমাৰ ৰূপটো কি হ'ব পাৰে বাস্তৱত দেখা যায় সেই দুটা ৰূপৰ দুটা প্ৰক্ৰিয়া আছে যদি ভক্তি ভাৱেৰে আপুনি তেনেকৈ দেহক যদি এটা ৰূপ দিব পাৰে তেতিয়াহ'লে আপুনি পৰম গতি পাব পাৰে কৃষ্ণৰ লগত আমাৰ সম্বন্ধ হ'ব পাৰে যদিহে আপুনি সেই ৰূপটো যদি আপোনাৰ কামনা আৰু বাসনা ইন্দ্ৰিয় তৃপ্তিত যদি আপুনি প্ৰয়োগ কৰে তেতিয়াহ'লে আপুনি কোনো দিন আপুনি সংসাৰ মায়াৰ পৰা উদ্ধত গৈ একো কথা ভাবিব নোৱাৰে গতিকে সেইকাৰণে অহংকাৰী মহাসত্তাটোক বিনাশ কৰিবৰ কাৰণে আজি প্ৰভু ভগৱন্তে এই ৰাসলীলাৰ জৰিয়তে গোপীসকলক আজি এনেদৰে কৃপা কৰিছে আৰু সেই সন্দৰ্ভত এতিয়া কোৱা হৈছে গোপীসকলে ঘৰ্ম জলত এনেকুৱা এটা ৰূপ তেওঁলোকৰ দেহৰ পৰা কেনেকৈ নিগৰি গৈছে ক'ব নোৱাৰে দেৱতাসকলে দেখিছে ইমান সুন্দৰ জিলমিল এটা স্বৰূপ যেন বিজুলীহে যেন মেঘত সজল মেঘত তেনেকৈ বিজুলীয়ে চিকমিকায় তদ্ৰূপ আজি যেন গোপীসকলৰ ঘৰ্ম জলৰ জিলিকনিত আজি তেওঁলোকৰ ৰূপ লাৱণ্যবিলাকক